হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে কেনে আছে? ভালে আছেনে? আশা কৰিছোঁ আপোনালোকে ভালে আছে, লগত ময়ো ভালে আছোঁ। আৰু আজি মই কি ৰেচিপি লৈ আপোনালোকৰ মাজত আহিছোঁ, আপোনালোকে মোৰ থাম্বনেইল চাই গম পাইছে। আজি মই আনিছোঁ ৰুই মাছৰ আৰু কচুৰ লগত বনোৱা এটা আঞ্জা। শীতকালত খাই বহুতে ভাল লাগে। আপোনালোকে এনেকুৱা ৰেচিপি বনাই খাবচোন, খুবেই ভাল লাগে। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, মই কেনেকুৱা ৰেচিপিটো বনাম, তেতিয়াহ'লে আপোনালোকে গম পাব। যদি ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায় তো আপোনালোকে মিছ কৰি যাব। তো ইয়াত চোৱাচোন, মই প্ৰথমতে ৰৌ মাছ এটা কাটি লৈছোঁ। আধা কিলোমান ওজন হৈছে। আপোনালোকে যিমান পাৰে সিমানেই দি বনাব পাৰিব। মই এটা সৰু চাইজৰ এটা লৈ লৈছোঁ আৰু এচব মই কাটি লৈছোঁ প্ৰথমতে। আৰু এইটো পিচ কৰি এতিয়া ধুই ল'ম। আৰু ইমান এনেকুৱা শীতকালত ৰন্ধা বঢ়া খাই বহুতে ভাল লাগে। মোৰতো বহুত ভাল লাগে, মাছ মাংস খাই তেনেকুৱা ভাল লাগে। এয়া চোৱাচোন, মাছকেইটা ধুনীয়া কৰি পিচ কৰি লৈছোঁ। সৰু মাছ কেইটামান পিচ হৈছে আৰু আমাৰ মানুহ বেছি নাই আৰু ইমানেই হৈ যাব। আৰু এইকেইটা পিচকেইটা চাওকচোন, ইমান ধুনীয়া হৈছে। ইয়াত নিমখ দি দিছোঁ আৰু অলপ হালধি গুড়ি দি পেলাই ধুনীয়াকৈ সানি ইয়াত মই প্ৰথমে কেৰাহীটো ভাজি ল'ম। এয়া চৌকাতে ভাজি বহাইছোঁ। হয় না, দেখকচোন, ইমান ৰঙা কৰি ভাজিব নালাগে, অলপ ৰঙা ৰঙা হ'লে হয়। পূৰা কাঢ়া কৰি ভাজিলে পিছত তৰকাৰী দিলে ভাল নালাগে। আৰু ইয়াত কচু লৈ লৈছোঁ, পাঁচমুখী কচু। চাওকচোন, এনেকুৱা কচু বজাৰতো পোৱা যায়, বজাৰৰ পৰা আনিছোঁ। চাওক, বহুতে ভাল লাগে এনেকুৱা খাই। শুকান মাছৰ লগত কচুটো দি খাই মানে আৰু বেছি ভাল লাগে। আজি মই মাছৰ লগত বনাই দেখুৱাম। প্ৰথমতে কেৰাহীত মিঠাতেল দি লৈছোঁ। ইয়াত পিঁয়াজ এটা কাটি দি ভাজি কৰালো হৈছে। এয়া চাওক, পিছত কচুখিনি দি পেলাই কেঁচা জলকীয়া কাটি দি দিছোঁ। ইয়াত অলপ নিমখ দি দিছোঁ আন্দাজমতে, অলপ হালধি দি দিছোঁ। ধুনীয়াকৈ লাৰি ল'ম। লাৰি পেলাই ধুনীয়াকৈ লাৰি লৈছোঁ। প্ৰথমে ভাজি ল'ম, পিছত মই ইয়াত কি মছলা এড কৰিম আপোনালোকে চাই থাকিব, তেতিয়া আপোনালোকে গম পাব। আৰু এনেকুৱা মোৰ ৰেচিপি বনাই খাবচোন, বহুতে ভাল লাগে। আৰু বহুতে ইয়াত দিছোঁ জিৰা গুড়া দি দিছোঁ অলপ, আৰু অলপ পৰিমাণ নিমখ দি দিছোঁ দেই। আপোনালোকে নিমখ দি দিব, আন্দাজমতে নিমখ দিব। আৰু ইয়াত জলকীয়া গুড়াও দি দিয়া হৈছে। এই চোৱাচোন, ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। পিছত মানে অলপ তেলৰ মাজত ফ্ৰাই হৈ গৈছে, ইমান ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। মই জোল দিয়া সময় হ'ল, মই জোল দি দিছোঁ অলৰেডি। আৰু ইয়াত বেছি কৰি দিছোঁ, কচুটো ধুনীয়াকৈ উহাই পেলাই নাইকিয়া হৈ যায় সেনেকুৱা দিছোঁ মই জোল। আৰু ইয়াত উতলিছে, মাছকেইটা মই এৰি দিম ইয়াত। তো অলৰেডি মোৰ ইয়াত হৈ গ'ল। আৰু আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব, ভিডিঅ'টো কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰি দিব। টাটা।